মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই লৈছোঁ নৱমমান শ্ৰেণীৰ বিজ্ঞান। আজিৰ পাঠটো হ'ব আমাৰ কলা অধ্যায় 6। প্ৰথমে মই ইয়াৰে সাৰাংশ ক'বলৈ বিচাৰিছোঁ আৰু সাৰাংশ কিছু দি তাৰপিছত আমি প্ৰশ্ন উত্তৰ কৰিম। হয়, এই পাঠটো কলা 6 নম্বৰ অধ্যায়। পাঠটোৰ মূল কথা, প্ৰথম ভাগ। মূল কথা আমি কেইবাটা অংশ কৰিছোঁ। তাৰে প্ৰথম ভাগটো, জীৱদেহত একোটা নিৰ্দিষ্ট কাম সম্পন্ন কৰিবলৈ একে গঠন, আকৃতি আৰু একে প্ৰকৃতিৰ কোষৰ সমষ্টিকে কলা বোলা হয়। কলা উদ্ভিদ আৰু প্ৰাণীৰ ক্ষেত্ৰত বেলেগ বেলেগ হয়। উদ্ভিদ কলাৰ বিভিন্ন ভাগসমূহ তলত দেখুওৱা হ'ল। উদ্ভিদ কলা, উদ্ভিদ কলাৰ গাই প্ৰথম ভাগ হ'ল দুটা, বাজক কলা আৰু স্থায়ী কলা। উদ্ভিদ কলাৰ গাই ভাগ হ'ল দুটা, এটা হ'ল বাজক কলা আৰু এটা হ'ল স্থায়ী কলা। বাজক কলা আকৌ তিনি প্ৰকাৰ। বাজক কলা হ'ল তিনি প্ৰকাৰ। এই কোষবোৰ বিভাজনক্ষম, অৰ্থাৎ বিভাজন হ'ব পাৰে, এটাৰ পৰা দুটা, দুটাৰ পৰা চাৰিটা, চাৰিটাৰ পৰা আঠটা ইত্যাদি। তাৰে প্ৰথম ভাগটো হ'ল 1 নম্বৰ অগ্ৰস্থ বাজক কলা, 2 নম্বৰ নিৱেশিত বাজক কলা, 3 নম্বৰ পাৰ্শ্বীয় বাজক কলা। আকৌ কৈছোঁ, বাজক কলা উদ্ভিদৰ কলাবোৰৰ প্ৰধান দুটা ভাগ, তাৰে এটা হ'ল আছিল আমাৰ বাজক কলা, আনটো হ'ল স্থায়ী কলা। এতিয়া বাজক কলাৰ ভাগ তিনিটা, অগ্ৰস্থ বাজক কলা, নিৱেশিত বাজক কলা, পাৰ্শ্বস্থ বাজক কলা। অগ্ৰস্থ বাজক কলা কাণ্ডৰ অগ্ৰভাগ আৰু শিপাৰ অগ্ৰভাগত থাকে, মনত ৰাখিবা। অগ্ৰস্থ বাজক কলাবিধ কাণ্ড আৰু শিপাৰ আগ অংশত থাকে, অগ্ৰভাগত থাকে। নিৱেশিত বাজক কলা উদ্ভিদৰ বা কাণ্ডৰ গাঁঠি আৰু কক্ষত থাকে। এই চেগতে আৰু এটা কথা আমি কৈ যাওঁ ইয়াতে, যেহেতু নিৱেশিত বাজক কলা কাণ্ডৰ গাঁঠি আৰু কক্ষত থাকে, গতিকে এই নিৱেশিত বাজক কলাই উদ্ভিদৰ ঠাল গঠন কৰাত সহায় কৰে। সেয়ে আমি ক'ব পাৰি, নিৱেশিত বাজক কলাই উদ্ভিদৰ কক্ষমূল আৰু ডালৰ সৃষ্টি কৰে। উদ্ভিদৰ কক্ষমূল আৰু ডালৰ সৃষ্টি কৰে নিৱেশিত বাজক কলাই, মনত ৰাখিবা। পাৰ্শ্বীয় বা পাৰ্শ্বস্থ বাজক কলা, ই কাণ্ডৰ কাষত থাকে আৰু ইয়াৰ বাবে উদ্ভিদজোপা শকত হয়। উদ্ভিদজোপা আমাৰ শকত হোৱাত সহায় কৰে পাৰ্শ্বস্থ বাজক কলা বা পাৰ্শ্বীয় বাজক কলা। উদ্ভিদ কলাৰ আন এটা ভাগ হ'ল আমাৰ স্থায়ী কলা। এতিয়া স্থায়ী কলাবোৰ, ইয়াৰে কোষবোৰ বিভাজনক্ষম ক্ষমতা নাথাকে, কোষবোৰ বিভাজিত হ'ব নোৱাৰে, মনত ৰাখিবা। স্থায়ী কলাৰ কোষবোৰ বিভাজিত হ'ব নোৱাৰে। স্থায়ী কলা ঘাইকৈ দুই প্ৰকাৰ। স্থায়ী কলা ঘাইকৈ দুই প্ৰকাৰ, সৰল স্থায়ী কলা আৰু জটিল স্থায়ী কলা। সৰল স্থায়ী কলাৰ কোষবোৰ একে ধৰণৰ আৰু জটিল স্থায়ী কলাৰ কোষবোৰ ভিন ভিন ধৰণৰ হয়। মন কৰিবা, প্ৰথমৰ পৰা মই আকৌ কৈছোঁ, আমাৰ উদ্ভিদৰ কলা আছিল দুই প্ৰকাৰ, বাজক কলা আৰু স্থায়ী কলা। বাজক কলাৰ ভাগ পাইছোঁ আমি তিনিটা, অগ্ৰস্থ বাজক কলা, নিৱেশিত বাজক কলা, পাৰ্শ্বস্থ বাজক কলা। আৰু স্থায়ী কলাৰ মূল ভাগ হ'ল দুটা, সৰল স্থায়ী কলা আৰু জটিল স্থায়ী কলা। সৰল স্থায়ী কলাৰ কোষবোৰ একে ধৰণৰ হয়, আনহাতে জটিল স্থায়ী কলাৰ কোষবোৰ ভিন ভিন হয়। এতিয়া সেই সৰল স্থায়ী কলা আকৌ তিনি প্ৰকাৰ আছে। সৰল স্থায়ী কলা তিনি প্ৰকাৰ, পেৰেনকাইমা, কলেনকাইমা আৰু স্ক্লেনকাইমা। এইটো হ'ল আমাৰ সৰল স্থায়ী কলাৰ ভাগ, পেৰেনকাইমা, কলেনকাইমা আৰু স্ক্লেনকাইমা। এই কলেনকাইমাক তোমালোকৰ কিতাপত ক্লোৰেনকাইমা বুলিও লিখা আছে, ক্লোৰেনকাইমা, আৰু স্ক্লেনকাইমাক স্কিৰেনকাইমা বুলিও লিখা আছে। আমি দুয়োটা ক'ব পাৰি, কলেনকাইমা বা ক্লোৰেনকাইমা আৰু স্ক্লেৰেনকাইমা বা স্কিৰেনকাইমা। তোমালোকৰ পাঠ্যপুথিৰ 71 নম্বৰ পেজত সৰল কলাবিলাকৰ চিত্ৰ দেখিবলৈ পাবা। তাতে চাবা, একেবিধ কলা একে ধৰণৰ কোষেৰে গঠিত। যেনে চিত্ৰত চোৱা, এই দুটা, এইটো হ'ল আমাৰ সৰল কলা পেৰেনকাইমা। পেৰেনকাইমাৰ দীৰ্ঘচ্ছেদ আৰু প্ৰস্থচ্ছেদ, পেৰেনকাইমাৰ দীৰ্ঘচ্ছেদ আৰু প্ৰস্থচ্ছেদ। এটা হ'ল দীৰ্ঘচ্ছেদ, এটা হ'ল প্ৰস্থচ্ছেদ। এইটো চোৱা একে ধৰণৰ আছে, এইটো চোৱা একে ধৰণৰ আছে, একে দেখা যায়, সেইকাৰণে এইবিলাক হ'ল সৰল স্থায়ী কলা। এইটো হ'ল আমাৰ কলেনকাইমা। সৰল স্থায়ী কলাৰ তিনিটা ভাগ পাইছিলা তোমালোকে, তাৰে কলেনকাইমা চিত্ৰ ইয়াতে দেখুওৱা হৈছে, একে ধৰণৰ কলাৰে গঠিত। চোৱা একে ধৰণৰ কলা আছে ইয়াতে, আৰু এই কলাবিলাকত ক'ত কি থাকে ইয়াতে দেখুওৱা হৈছে, যেনেকুৱা কোষ পৰশ, কোষ কেন্দ্ৰ, মধ্যস্তৰ, হৰিতকণা, গহ্বৰ, অন্তঃকোষীয় স্থান, প্ৰাথমিক কোষবেৰ। এইবোৰ সম্পৰ্কে আমি ডিটেইলছত আলোচনা কৰিম। এতিয়া কেৱল ভাগখিনি জানি লোৱা। এইটো হ'ল আমাৰ স্ক্লেনকাইমা। স্ক্লেনকাইমাৰ দীৰ্ঘচ্ছেদ আৰু প্ৰস্থচ্ছেদ হ'লে আমি এনেকুৱা দেখা পাম।
দীর্ঘচ্ছেদ আৰু প্ৰস্থচ্ছেদত চোৱা এইটো সৰল কৰা সৰল স্থায়ী কলা এতিয়া পেৰেনকাইমা কলাবিধ যাৰ কোষবোৰ একে ধৰণৰ কোষ মধ্যবৰ্তী স্থান থাকে আৰু কোষবোৰ জীৱিত আমি জানো উদ্ভিদৰ অধিকাংশ কলা মৃত কিন্তু পেৰেনকাইমা কোষবোৰ হল জীৱিত আৰু কোষবোৰ একে ধৰণৰ মধ্যবৰ্তী স্থান ইহঁতৰ থাকে কলেনকাইমা একে ধৰণৰ কোষেৰে গঠিত আৰু এইবিলাক একে ধৰণৰ কোষ হ'বই কাৰণ এটা হল সৰল কলা কি সৰল স্থায়ী কলা গতিকে সৰল মানে একেবিধ কোষেৰে গঠিত গতিকে কলেনকাইমাও একেবিধ কোষেৰে গঠিত পেৰেনকাইমা আৰু কলেনকাইমাৰ এটা সাদৃশ্য হল একেবিধ ইয়াৰ পেৰেনকাইমাৰ কোষবোৰ একেবিধ কোষেৰে গঠিত কলেনকাইমাৰ কোষবোৰো একেবিধ কোষেৰে গঠিত কলেনকাইমা এতিয়া কলেনকাইমাৰ চোৱা কোষবোৰৰ চুকবিলাক অলপ ডাঠ কোষ মধ্যবৰ্তী স্থান কম বা নাথাকে কিছুমান কলেনকাইমাৰ কলাৰ যিবিলাক কোষেৰে গঠিত সেই কোষৰ মধ্যবৰ্তী স্থান থাকে কিছুমানৰ নাথাকে ইয়াৰ কিন্তু মধ্যবৰ্তী স্থান থাকে এটা হল পাৰ্থক্য এবাৰ কলেনকাইমাৰ বাবে গছডাল হালি গলেও নাভাঙে কিয় নাভাঙে কলেনকাইমাৰ বাবে গতিকে ই স্থিতিস্থাপক গুণ সম্পন্ন কোনবিধ কলাৰ বাবে গছ এবিধ হালি গলেও সহজে নাভাঙে কলেনকাইমা কলাৰ বাবে কলেনকাইমা কলাবিধ হল স্থিতিস্থাপক গুণ সম্পন্ন যাৰ বাবে গছ এডাল হালি গলেও নাভাঙে এতিয়া স্কেলেনকাইমাটো চোৱা ইয়াৰ কোষবোৰ হল মৃত যেনেকুৱা নাৰিকলৰ বাকলি এইবিধ কলাৰে গঠিত আহে তোমালোকৰ চমু টকা বা শৰ্ট কুৱেশ্যনত আহে যে নাৰিকলৰ বাকলি কোনবিধ কলাৰে গঠিত স্কেলেনকাইমা কলাৰে গঠিত এই কলাৰ কোষবোৰ মৃত মনত ৰাখিবা প্ৰাণীৰ কোষবোৰ জীৱিত অধিকাংশই জীৱিত আনহাতে উদ্ভিদৰ কোষবোৰ অধিকাংশই মৃত উদ্ভিদ দেহৰ অধিকাংশই কলা মৃত উদ্ভিদ দেহৰ অধিকাংশ কলাই মৃত মনত ৰাখিবা পেৰেনকাইমা কলা আকৌ দুই প্ৰকাৰ পেৰেনকাইমা কলা দুই প্ৰকাৰ ক্লোৰেনকাইমা আৰু এৰেনকাইমা বা বায়ু কলা ক্লোৰেনকাইমা যাক ক্লোৰোফিল থকা পেৰেনকাইমা কোষৰ সমষ্টি ক্লোৰেনকাইমা হল ক্লোৰোফিল থকা পেৰেনকাইমাৰ সমষ্টি এৰেনকাইমা বা বায়ু কলাবোৰ ইয়াৰ কোষবোৰৰ মাজত বায়ু থাকে আৰু এইবোৰক বায়ু কলাও বুলি কোৱা হয় এই সম্পৰ্কে আমি পিছলৈ আৰু পাম আলোচনা কৰিম আমি এতিয়া কেৱল মনত ৰাখিব লাগে পেৰেনকাইমা দুই প্ৰকাৰ ক্লোৰেনকাইমা আৰু এৰেনকাইমা বা বায়ু কলা ক্লোৰেনকাইমাৰ কোষত ক্লোৰোফিল থাকে এৰেনকাইমাৰ কোষবোৰৰ মাজত বায়ু থাকে এই দুটা কথা আমি এতিয়া মনত ৰাখিম এতিয়া জটিল স্থায়ী কলালৈ জটিল স্থায়ী কলাৰ কোষবোৰ হল ভিন ভিন জটিল স্থায়ী কলাবোৰ দুই প্ৰকাৰ জাইলেম আৰু ফ্লোয়েম জটিল স্থায়ী কলা দুই প্ৰকাৰ জাইলেম আৰু ফ্লোয়েম চাৰিবিধ কোষ থাকে জাইলেমৰ চাৰিবিধ কোষ থাকে জাইলেম পেৰেনকাইমা জাইলেম তন্তু নলিকা ট্ৰেকাইট মনত ৰাখিবা জাইলেমত চাৰি প্ৰকাৰ কোষ থাকে যেহেতু আমি জানো জটিল স্থায়ী কলাবোৰৰ কোষ ভিন ভিন গতিকে ইয়াতে চাৰি প্ৰকাৰ কোষ থাকে জাইলেম পেৰেনকাইমা জাইলেম তন্তু নলিকা আৰু ট্ৰেকাইট ফ্লোয়েমত চাৰিবিধ কোষ থাকে ফ্লোয়েম পেৰেনকাইমা সংগী কোষ চালনী নলিকা ফ্লোয়েম তন্তু চালনী নলিকা আৰু সংগী কোষ পেৰেনকাইমা মনত ৰাখিবা ফ্লোয়েমৰ চাৰিবিধ কোষ থাকে চাৰি প্ৰকাৰ কোষ থাকে ফ্লোয়েম তন্তু চালনী নলিকা সংগী কোষ পেৰেনকাইমা পাঠৰ মূল কথাৰ প্ৰথম ভাগ এইখিনি ইয়াৰ ওপৰত কিছু প্ৰশ্ন আছে আমি এতিয়া আলোচনা কৰিম ভাজক কলা ক'ত ক'ত পোৱা যায় উত্তৰ শিপা আৰু কাণ্ডৰ অগ্ৰভাগত কাণ্ডৰ গাঁঠি আৰু কক্ষত কাণ্ডৰ কাষত এই তিনিটা ঠাইত ভাজক কলা পোৱা যায় 2 নম্বৰ কোশ্চেন সৰল স্থায়ী কলা কেইবিধৰ নাম লিখা সৰল স্থায়ী কলা আমি ইতিমধ্যে পাইছো তিনি প্ৰকাৰ পেৰেনকাইমা কলেনকাইমা আৰু স্ক্লেৰেনকাইমা নাৰিকলৰ খোলাটো কি কলাৰে গঠিত ইতিমধ্যে আলোচনা হৈছে স্ক্লেৰেনকাইমা কলাৰে গঠিত নাৰিকলৰ খোলা গঠিত যেটো মৃত্যু কলা কি কলাৰ বাবে জলজ উদ্ভিদ পানীত উপঙি থাকিব পাৰে তোমালোক ইতিমধ্যে পাইছা এৰেনকাইমা যাৰ মাজত বায়ু কলা থাকে অৰ্থাৎ ফাক থাকে এৰেনকাইমা হল আমাৰ পেৰেনকাইমাৰ এটা ভাগ যাক বায়ু কলা বুলিও কোৱা হয় আৰু এই বায়ু কলাৰ বাবেই জলজ উদ্ভিদবোৰ উপঙি থাকিব পাৰে গতিকে
এক প্ৰকাৰ পেৰেনকাইমা মই ইয়াতে দি দিছোঁ। ক্লোৰোফিল থকা পেৰেনকাইমা কলাক কি বোলা হয়? ক্লোৰেনকাইমা। অলপ আগত হৈ গ'ল, যেহেতু তোমালোকে গম পাইছা। ক্লোৰোফিল থকা পেৰেনকাইমা কলাবিধক বলা হয় ক্লোৰেনকাইমা, অৰ্থাৎ ক্লোৰেনকাইমাত ক্লোৰোফিল থাকে। কোনবিধ কলাই উদ্ভিদত পানী পৰিবহন কৰে? জাইলেম কলাই উদ্ভিদত পানী পৰিবহন কৰে। জাইলেম আৰু ফ্লোয়েমৰ দুটা জটিল স্থায়ী কলা তোমালোকে পাইছা, গতিকে জাইলেমে পানী পৰিবহন কৰে। উদ্ভিদত কি কলাৰে খাদ্যৰ পৰিবহন হয়? ফ্লোয়েম কলাৰে খাদ্যৰ পৰিবহন হয়। মনত ৰাখিবা তোমালোকে, জটিল স্থায়ী কলা দুই প্ৰকাৰ আছিল, জাইলেম আৰু ফ্লোয়েম। উদ্ভিদৰ শিপাই শুহিলোৱা পানীভাগ পৰিবহন কৰে জাইলেমে, আনহাতে উদ্ভিদৰ পাতত তৈয়াৰ হোৱা খাদ্য গোটেই শৰীৰটোত পৰিবহন কৰে ফ্লোয়েমে। 8 নম্বৰ প্ৰশ্ন, শুদ্ধ উত্তৰ বাছি উলিওৱা। ইয়াত আমাৰ বিকল্প আছে, আমি শুদ্ধ বিকল্পটো বাছি উলিয়াব লাগে। এজোপা গছৰ ওপৰলৈ বাঢ়ি যোৱাত সহায় কৰা কলাবিধ হল অগ্ৰস্থ বাজক কলা, নিশ্চয়, গতিকে এই নম্বৰ তোমালোকে পাইছা। প্ৰথমে কোৱা হৈছে 2 নম্বৰ, একে আকৃতি আৰু গঠন সাদৃশ্য থকা কোষৰ সমষ্টিক ডেশ বলে? কলা বলে। একে আকৃতি আৰু গঠনৰ সাদৃশ্য থকা কোষৰ সমষ্টিক কলা বলে, বি শুদ্ধ উত্তৰ। 9 নম্বৰ, কাষৰ চিত্ৰটোৰ পৰা বিভিন্ন বাজক কলাসমূহ চিনাক্ত কৰা। কাষত আমাক চিত্ৰ দিয়া আছে ইয়াতে, গতিকে এই চিত্ৰত এটা হল আমাৰ অগ্ৰস্থ বাজক কলা, নিবেশিত এই গাঁঠিত আছে, গাঁঠিত থাকে নিবেশিত বাজক কলা, আনহাতে কাষত থাকে, দুয়োফালে থাকে, কাণ্ডৰ দুয়োফালে থাকে পাৰ্শ্বীয় বাজক কলা। মই কেৱল পাৰ্শ্বীয় বুলি লিখি দিছো, তোমালোকে পাৰ্শ্বীয় বাজক কলা লিখি ল'বা, অগ্ৰস্থ বাজক কলা লিখি ল'বা। এতিয়া আছে আমাৰ খালী ঠাই পূৰণ কৰা। ডেশ কলাৰ উপস্থিতিৰ বাবে উদ্ভিদ এডাল সহজে ভাঙি নাযায়? কলেনকাইমা, অলপ আগত আলোচনা হৈ গ'ল। পত্ৰৰন্ধ্ৰৰ দুয়োফালে দুটা ডেশ কোষ থাকে, এইটো অৱশ্যে কোৱা হোৱা নাই। পত্ৰৰন্ধ্ৰৰ দুয়োফালে দুটা ৰক্ষী কোষ থাকে, মই তোমালোকক দেখাই দিম। তোমালোকৰ পাঠ্যপুথিৰ 72 নম্বৰ পেজ, ইয়াতে চোৱা, এই যে বিন্দা দেখা গৈ আছে, এইটো বিন্দা, ইয়াক পত্ৰৰন্ধ্ৰ বুলি কোৱা হয়, পত্ৰৰন্ধ্ৰ। আৰু দুয়োফালে উফন্দি উঠা দেখা যায় যে, দুয়োফালে মোহৰাৰ নিচিনা উফন্দি উঠা দেখা গৈছে, সেইটো হল ৰক্ষী কোষ। ইয়াতে দেখাই দিছো তোমালোকক, চোৱা, ৰক্ষী কোষ। আৰু মাজৰে এই ফুটাটো হল আমাৰ পত্ৰৰন্ধ্ৰ, গতিকে পত্ৰৰন্ধ্ৰৰ দুয়োফালে থাকে আমাৰ ৰক্ষী কোষ। ডেশ বাজক কলাই উদ্ভিদৰ কক্ষমূল আৰু ডালৰ সৃষ্টি কৰে? নিবেশিত বাজক কলা, যেহেতু এইটো কক্ষত থাকে, গতিকে তাৰ আমাৰ কক্ষমূল সৃষ্টি কৰে নিবেশিত বাজক কলা আৰু ডালৰ সৃষ্টি কৰে। তলত দিয়া তালিকাখন পূৰ্ণ কৰা। স্থায়ী কলা, স্থায়ী কলাৰ ভাগ সৰল স্থায়ী কলা আৰু জটিল স্থায়ী কলা। এতিয়া সৰল স্থায়ী কলাৰ এটা ভাগ দিয়া আছে, বাকী দিয়া নাই তোমালোকে। মই লিখি দিছো পেৰেনকাইমা, কলেনকাইমা আৰু স্ক্লেনকাইমা। পেৰেনকাইমা, কলেনকাইমা, স্ক্লেনকাইমা সৰল স্থায়ী কলা। জটিল স্থায়ী কলাৰ ভাগ জাইলেম আৰু ফ্লোয়েম। খালী ঠাই পূৰ কৰিব দিছে, পূৰ কৰিছো। পৰৱৰ্তী ভিডিঅ'ত আমি পাঠৰ দ্বিতীয় ভাগ মূল কথা আলোচনা কৰিম আৰু তাৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। আশা কৰো আটাই লগত থাকিবা। ধন্যবাদ।